আজি আমি আলোচনা কৰিবলৈ ওলাইছো আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অসম গো সুৰক্ষা আইন 2021 লৈ আলোচনা। বহুতৰ মনৰ ভাৱ যে অসমত গৰু কাটিব নিদিয়ে বা গৰু মাংস খাব নিদিয়ে বা এই কৰিব নোৱাৰে। তো এইটো লৈ চৰকাৰে এটা আইন বনাইছে। তো এইটো মেইনলি এইটো আইন বনোৱা হৈছে ইলিগেল স্মাগলিং বন্ধ কৰিবলৈ, যে যাতে ইলিগেলি আমাৰ অসমৰ পৰা বেলেগ ৰাজ্য বা আমাৰ চুবুৰীয়া দেশ বাংলাদেশলৈ যাতে ইলিগেলি আমাৰ গোবিলাক যাতে পাৰ হ'ব নোৱাৰে, সেইটো কাৰণে এই আইনটো অনা হৈছে। এই আইনটোৰ মুখ্য উদ্দেশ্য আৰু এই যে আইনটো অনা হৈছে ইয়াৰে কিছুমান নিৰ্দেশনা চৰকাৰে বান্ধি দিছে যে যিবিলাক হিন্দু, শিখ, জৈন এইবিলাক এলেকা থকা বা মন্দিৰ বা সত্ৰ এইবিলাক থকা ঠাইত সেই ঠাইৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ গোমাংস বিক্ৰী কৰিব নোৱাৰিব বা পৰিবহন কৰিব নোৱাৰিব এই ঠাইৰ পৰা। আৰু যদি কোনোবাই গৰু মাংস ভক্ষণ কৰিব বিচাৰে বা গৰু খাব বিচাৰে, তেনেহ'লে কিছুমান গৰু যেনেকা বুল, বুলক্স আৰু বাফেলো বা মহ, এইবিলাক গৰু যদি আনফিট হয়, যদি চলিব পৰা অৱস্থা নাই ফাৰ্মিং কৰাৰ কাৰণে বা আপোনাৰ ব্ৰিডিং যিটো প্ৰজনন ক্ষমতা যদি নষ্ট হয়, তেনেহ'লে সেইবিলাক গৌৰ ভেটেনাৰী অফিচাৰৰ পৰা এটা পাৰ্মিশ্যন লৈ কিনে সেই গৰুটো খাব পাৰে। কিন্তু সেইটো সেই বা যিবিলাক মানুহে গৰু নাখায় সেই গৰু নোখোৱা অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত খাব লাগিব। সেইটো ভেটেনাৰী অফিচাৰৰ পাৰ্মিশ্যন লৈ কিনে সেইটো কৰিব লাগিব। আৰু যদি কোনোবাই বেলেগ ৰাজ্যত গো বা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পাৰ কৰিব বিচাৰে, তেনেহ'লে সেইটো কাৰণে চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। চৰকাৰৰ পাৰ্মিশ্যন লৈ কিনে প্ৰপাৰ গভৰ্ণমেণ্ট ডকুমেণ্ট বনাই তাৰপিছতহে ল'ব পাৰিব। যদি এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্ট বা ল'ব বিচাৰে, তেনেহ'লে ভেটেনাৰী অফিচাৰ বা পুলিচ অফিচাৰ, যিটো আপোনাৰ চাব ইন্সপেক্টৰ বা তাতকৈ ওপৰৰ অফিচাৰৰ পৰা এটা পাৰ্মিশ্যন লৈ সেই গৌখিনি এঠাইৰ পৰা আন ঠাইলৈ ফাৰ্মিং বা এনিমেল হাজবেণ্ডাৰীৰ কাৰণে লৈ যাব পাৰে। যিবিলাক মানুহে এই আইন নামানে সিহঁতৰ কাৰণে শাস্তিৰ ব্যৱস্থা কৰা আছে চৰকাৰৰ পৰা। 3 বছৰৰ পৰা 8 বছৰলৈকে সিহঁতৰ জেল হ'ব পাৰে আৰু চৰকাৰে ফাইনো ভৰাব পাৰে। 3 লাখৰ পৰা 5 লাখ লৈ চৰকাৰে ফাইন কাটিব পাৰে। আৰু যদি এইটো দোষ যদি এটা কালপিটে বাৰে বাৰে যদি কৰে, তেনেহ'লে তাৰ পানিছমেণ্টটো ডাবল হৈ যাব।